নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 9 এপ্ৰিল 2026 অসমীয়া 25 চ'ত বৃহস্পতিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:53 আৰু সূৰ্যাস্ত সময় 5:32। আজি হৈছে সপ্তমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিবাদ আপোনাৰ পক্ষত সমাধান হ'ব পাৰে। আপোনাৰ জীৱনসংগীৰ প্ৰতি আপোনাৰ মৰম গভীৰ হৈ পৰিব। বিবাহযোগ্য বয়সৰ লোকৰ বাবে বিবাহৰ মিত্ৰতা চূড়ান্ত কৰিব পাৰি। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত উৎকৃষ্ট ফলাফল লাভ কৰিব। নতুন পৰিকল্পনাই আপোনাৰ মনত গঢ় লৈ উঠিব। আপোনাৰ ঘৰত শান্তি আৰু সমৃদ্ধি থাকিব। বৃষ ৰাশি। চৰকাৰী চাকৰিয়ালসকলে অলপ সাৱধান হোৱা উচিত। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে আপোনাক অপমান কৰিব পাৰে। আজি মাটি আৰু সম্পত্তি বিনিয়োগ কৰাটো এৰাই চলিব লাগে। আপোনাৰ আত্মবিশ্বাস লৰচৰ কৰিব পাৰে। কোনো নতুন পৰিকল্পনাত কাম আৰম্ভ নকৰিব। মিথুন ৰাশি। আপোনাৰ পৰিয়ালৰ সুখ শান্তি আৰু স্থিৰতা থাকিব। আপোনাৰ আত্মবিশ্বাসৰ বাবে আপুনি আপোনাৰ কামবোৰ ফলপ্ৰসূ হোৱা দেখিব। বন্ধুৰ জৰিয়তে আপুনি ফলপ্ৰসূ ব্যৱসায়িক ধাৰণা লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপুনি উৎকৃষ্ট প্ৰদৰ্শন দিব। আইনী বিষয়ত আপুনি সৌভাগ্যৱান হ'ব। কৰ্কট ৰাশি। আপোনাৰ সহকৰ্মীসকলে কৰ্মক্ষেত্ৰত আপোনাক অসন্মান কৰিব পাৰে। ব্যৱসায়ত ডাঙৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব লাগে। ভৰিৰ আঘাত বা বিষ অনুভৱ কৰিব পাৰে। সাৱধানে আচৰণ কৰা উচিত। আপোনাৰ মানসিক উৎসাহ কম হৈ থাকিব পাৰে। সিংহ ৰাশি। আপোনাৰ বৈবাহিক জীৱনত মানসিক চাপ নোহোৱা হৈ যাব। ভূমি সম্পৰ্কীয় ব্যৱসায়ৰ পৰা আপুনি যথেষ্ট আৰ্থিক লাভালাভ কৰিব পাৰে। আপোনাৰ স্বাস্থ্য উৎকৃষ্ট হৈ থাকিব। সুস্বাদু আহাৰ ঘৰতে প্ৰস্তুত কৰিব পাৰে। আপুনি আপোনাৰ ব্যৱসায়িক প্ৰচেষ্টাত ডাঙৰ মাইলৰ খুঁটি লাভ কৰিব পাৰিলেহেঁতেন। আপোনাৰ ইচ্ছাশক্তি আৰু আভ্যন্তৰীণ শক্তি বৃদ্ধি পাব। কন্যা ৰাশি। আপুনি আপোনাৰ ঘৰৰ সদস্যসকলৰ পৰা প্ৰশংসা লাভ কৰিব। ঘৰতে শুভ অনুষ্ঠানৰ বাবে বজাৰ সমাৰ কৰা কামত লিপ্ত হ'ব লাগিব। শৰীৰত অতিৰিক্ত উত্তাপৰ বাবে আপুনি ফোঁহা পিম্পলছৰ সমস্যা বা এচিডিটিৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত যুৱক যুৱতীসকলে উৎকৃষ্ট ফলাফল লাভ কৰিব। আপুনি নতুন কিবা এটা হাতত লোৱাৰ প্ৰয়াস কৰিব পাৰে। তুলা ৰাশি। জনসেৱাৰ লগত জড়িতসকলৰ বাবে আয় বৃদ্ধি হোৱা দেখিবলৈ সুযোগৰ উন্মেষ ঘটিছে। আপুনি নতুন ব্যৱসায়িক উদ্যোগ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব। মানুহে আপোনাৰ এই আচৰণৰ প্ৰশংসা কৰিব। আজি আপুনি যিয়েই নহওক কিয় হয়তো উৎকৃষ্ট ফলাফল দিব। বন্ধু বান্ধৱীৰ জৰিয়তেও আপুনি আজিৰ দিনটোত আনন্দদায়ক খবৰ লাভ কৰিব। বৃশ্চিক ৰাশি। আজি কৰ্মক্ষেত্ৰত অত্যাধিক কামৰ বোজা হ'ব পাৰে। অপ্ৰয়োজনীয় যাত্ৰা হাতত ল'বলগীয়া হ'ব পাৰে। আপুনি আপোনাৰ পিতৃৰ সহায় আৰু আশীৰ্বাদ লাভ কৰিব পাৰে। ঘৰুৱা বিষয়ত মনটো কেন্দ্ৰীভূত কৰাত অসুবিধা পাব পাৰে। শিশুৱে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু অৱহেলা কৰিব পাৰে। আজি কাৰো পৰা টকা ধাৰলৈ ল'ব নালাগে। ধনু ৰাশি। আইনী বিবাদৰ পৰা সকাহ পোৱাৰ প্ৰবল সম্ভাৱনা আছে। আপোনাৰ সকলো কাম সহজে সম্পূৰ্ণ হ'ব। নতুন ৰোমান্টিক সম্পৰ্কক লৈ আপুনি উৎসাহ অনুভৱ কৰিব। ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত চিনাকি হ'ব পাৰে। আপুনি এজন গুৰুৰ দৰে ব্যক্তিৰ পৰা আশীৰ্বাদ লাভ কৰিব। চাকৰি সলনি কৰাৰ বাবে এইটো এটা উৎকৃষ্ট সময়। মকৰ ৰাশি। আপোনাৰ সৰু কথাতে খং উঠা স্বভাৱৰ বাবে মানুহে আপোনাৰ ওপৰত বিচলিত হ'ব পাৰে। ঈৰ্ষাৰ বাবে কাকো সমালোচনা নকৰিব। আজি আপুনি কাকো ধন ধাৰে দিয়াৰ পৰা বিৰত থকা উচিত। কিয়নো ঋণ দিয়া ধন আবদ্ধ হৈ পৰাৰ সম্ভাৱনা আছে। অচিনাকি মানুহৰ ওপৰত বেছি বিশ্বাস নকৰিব। দিনটো শান্তিৰে কটালে লাভজনক হ'ব। কুম্ভ ৰাশি। কৰ্মৰত পেছাদাৰীসকলে স্থান সলনিৰ অভিজ্ঞতা লাভ কৰিব পাৰে। নতুন ব্যৱসায়িক উদ্যোগ এটাৰ সম্পৰ্কে সৃষ্টিশীল ধাৰণা আপোনাৰ মনত উদয় হ'ব। বৃহৎ ব্যৱসায়িক চুক্তি লাভ কৰাৰ সম্ভাৱনা আছে। কাৰিকৰী ক্ষেত্ৰখনৰ সৈতে জড়িত কেৰিয়াৰত আপুনি উচ্চ পদবী লাভ কৰিব পাৰে। কৰ্ম পৰিৱেশ আপোনাৰ বাবে শুভ হৈ থাকিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। বহিৰাজ্যত বাস কৰা বন্ধু বান্ধৱীৰ পৰা আপুনি হয়তো আনন্দদায়ক খবৰ পাব। এটা বুজাব নোৱাৰা ভয়ে আপোনাৰ মনত ঠাই ল'ব পাৰে। আনক সন্তুষ্ট কৰাৰ প্ৰয়াসত নিজৰ সুখ বিপন্ন নকৰিব। সন্ধিয়া পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটাব। ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো শুভ। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।